চ' গাইছ এতিয়া আমি বেলতলৰ পৰা ওলালোঁ আৰু আমি এখন অডি গাড়ীত যাই আছোঁ আৰু আগৰ এখন গাড়ী আছে। চ' গাইছ আমি ফাইনেলি আহি পালোঁ আৰু এইখন এখন দলং হয়, এইটো সাধু ওলমা সেতু হয় আৰু ইয়াৰ কিছুমান পৰিৱেশ আপোনালোকক মই দেখুৱাই আছোঁ। কি সুন্দৰ পৰিৱেশ আৰু দেখাই পাইছে, এবাৰ আহিব সময় পালে, ধুনীয়া এটা পৰিৱেশ। আৰু এইপিনে আমি গৈ আছোঁ এতিয়া, এইটো চাংঘৰ, এইটো সাধু ওলমা সেতু হয় আৰু এইখন দলংখন একচুৱেলি কোনো কাঠেদি তৈয়াৰ কৰা নাই, একচুৱেলি এইটো লোহা এলুমিনিয়াম এদি তৈয়াৰ কৰিছে। আৰু সেইপিনে এইটো হাতী দেখা পাইছে আপোনালোকে, হাতী আছে, ইয়াত গড় আছে, ম'হ আছে আৰু এইখন এখন নদী হয়। আৰু এনেকৈ লাহে লাহে চাই গৈ আছোঁ আৰু সেইবিলাক মানুহবিলাক চেল্ফি উঠি আছে। আৰু দেখিছেনে আপোনালোকে নদীৰ পাৰতে ঘৰটো বনাইছে, কি ধুনীয়া কয়। আৰু এনেকৈ মাজে মাজে গৈ আছোঁ লাহে লাহে, এইপিনে ফটো তুলি আছে আৰু আমি এইটো হাতী চাব গৈ আছোঁ ওচৰলৈকে। আপোনালোকক দেখুৱাম, চাই থাকক বাৰু, ভিডিঅ'টো অলপো স্কিপ নকৰিব। সেইটো দেখাই পাইছে, একচুৱেলি এই হাতীটোক বান্ধি থোৱা হৈছে আৰু এনেকৈ চাই গৈ আছোঁ আৰু মাজে মাজে লাহে লাহে। কিনো কৰিম, প্ৰায় বহুতখিনি সময় হ'ল, তথাপিও মানে এইপিনে চাব আহিব পৰা নাছিলোঁ। চাহ পানী খালোঁ, খাই আৰু এইপিনে এপাক ফুৰিবলৈ আহিলোঁ। চ' গাইছ দেখাই পাইছে, সেইটো বাৰৰ পৰা এইটো মূৰত আহিলোঁ, প্ৰায় 90 মিটাৰ এইটো দলং হয়, একচুৱেলি 90 মিটাৰ দলং হয়। আৰু এইটো দেখা পাইছে, আৰু ইয়াত একচুৱেলি লিখা আছে আৰম্ভণি হাতী উঠা স্থানলৈ, অৰ্থাৎ ইপিনে আৰু হাতী উঠা মানে হাতী উঠিব পাৰে আৰু সিপিনে যাব লাগে মানে হাতী যদি। চ' গাইছ আমি এতিয়া অলপ ফূৰ্তি কৰোঁ বুলি ভাবিলোঁ, এতিয়া আমি অলপ ডান্স কৰোঁ, ডান্স কৰি খানা আৰু খাই বৈ আৰু কৈ থাকিম আৰু। কঁকালটো ভাঙা অলপ, এই গম পাইছা দি